নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এটা পুনৰ ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিছোঁ। আজি আমি ক্লাছ 9ৰ খুব এটা ইম্পৰ্টেণ্ট কবিতা আলোচনা কৰিম। কবিতাটোৰ নাম হ'ল দ্য ৰোড নট টেকেন। ব'লক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। This well-known poem is about making choices and the choices that shape us. এই কবিতাটো মানে পোনপ্ৰথমতে কবি ইয়াত লিখি দিছে যে ই এটা খুব জনপ্ৰিয় আৰু খুব চৰ্চিত কবিতা, খুব বিখ্যাত কবিতা। আৰু এই কবিতাটোৰ কিহৰ ওপৰত লিখা হৈছে মেকিং চইচেছ, আমি জীৱনৰ যিটো পথ বাছি লওঁ সেই পথৰ কথা কোৱা হৈছে। এণ্ড দ্য চইচেছ ডেট শ্বেপ আছ, আৰু যি বাছনি আমি কৰোঁ সেইটোৱে আমাক গঢ় দিয়ে, সেইটোৱে আমাৰ ভৱিষ্যত গঢ় দিব বা দিয়ে। ৰবাৰ্ট ফ্ৰষ্ট ইজ এন আমেৰিকান পয়েট। ৰবাৰ্ট ফ্ৰষ্ট তেখেতে লিখা কবিতা দ্য ৰোড নট টেকেন, আৰু তেখেত এজন বিখ্যাত আমেৰিকান কবি হয়। হু ৰাইট চিম্পলি, যিয়ে সাধাৰণভাৱে সহজভাৱে লিখিছিল, বাট ইনচাইটফুলি এবাউট কমন অৰ্ডিনাৰী এক্সপিৰিয়েঞ্চেছ। আৰু তেখেতে লিখাবোৰত কি পাইছিল সাধাৰণভাৱে আৰু সাধাৰণতে যিবিলাক অভিজ্ঞতা এজন কমন মানুহ হিচাপে সকলো জীৱনত তেনেকুৱা এটা অভিজ্ঞতা পোৱাৰ বা সকলো ক্ষেত্ৰত ঘটা তেনে ক্ষেত্ৰত তেনেবোৰ বিষয়ৰ ওপৰত তেখেতে বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। তেন্তে বলক আমি কবিতাটো কি আছে প্ৰথম ষ্টেঞ্জাটো চাওঁ। টু ৰোডছ ডাইভাৰ্ছ ইন এ য়েলো উড। কবিয়ে পোনপ্ৰথমতে কৈছে যে টু ৰোড ডাইভাৰ্ছড ইন এ য়েলো উড, এখন হালধীয়া পাতেৰে ভৰা এখন জংঘলত দুটা বাট দুটা ৰাস্তা পৃথক হৈ আছিল। হয়তো কবিয়ে এদিন ফুৰিব গৈছিল, ফুৰিব যাওঁতে জংঘলত যিটো জংঘল হালধীয়া পাতেৰে ভৰি পৰিছিল, সেই জংঘলত দুটা বাট পৃথক হৈ আছিল। এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ, আৰু কবিয়ে দুখ প্ৰকাশ কৰিছে যে তেখেতে একেলগে দুইটা বাটেৰে যাব নোৱাৰে, বা একে সময়ত একেলগে সেই দুইটা বাটেৰে বা দুইটা পথেৰে যাব নোৱাৰে। এণ্ড বি ওৱান ট্ৰেভেলাৰ লং আই ষ্টুড, আৰু এজন যাত্ৰী হিচাপে তেওঁ কি কৰিলে, তেখেতে বহুত সময় ধৰি থিয় হৈ ভাবি আছিল যে কোনটো পথত গ'লে ভাল হ'ব। লং আই ষ্টুড তাত বহুত সময় ধৰি তেখেতে থিয় হৈ আছিলে। এণ্ড বি ওৱান ট্ৰেভেলাৰ কি, এজন যাত্ৰী হিচাপে। এণ্ড লুক ডাউন ওৱান এজ ফাৰ এজ আই কুড, আৰু সেই দুটা ৰাস্তাৰ মাজত দুটা যিটো পথ আছিলে তেওঁ সন্মুখত পৃথক হৈ গৈছিল, তাৰে এটা পথ তেওঁ যিমান দূৰলৈকে চাব পাৰে সিমান দূৰলৈকে তেখেতৰ চকুৰে সিমান দূৰলৈ চালে, আৰু চকুৰে যিমান দূৰলৈকে চাব পাৰে সিমান দূৰলৈকে চাই গৈছে। টু ৱেৰ ইট বেণ্ড ইন দ্য আণ্ডাৰগ্ৰোথ, আৰু বাটটো কি হৈ গৈছে, যেতিয়া তেওঁ তেখেতৰ চকুৰে যিমান দূৰলৈকে চাব পাৰিলে সিমান দূৰলৈকে চালে, আৰু চাই কি কৰিলে, সেই গছ গছনিৰ মাজত বেকা হৈ অদৃশ্য হৈ গৈছিল সেই যিটো ৰাস্তা তেওঁ চাইছিল। আশা কৰোঁ বুজি পাইছা প্ৰথম ষ্টেঞ্জাটো। দ্বিতীয় ষ্টেঞ্জাত কি আছে চোৱা। দেন টুক দ্য আদাৰ জাষ্ট এজ ফেয়াৰ। তাৰপিছত তেখেতে কি কৰিলে, আনটো যিটো পথ আছিলে বা বাট আছিলে সেই পথটো তেওঁ বাছি ল'লে, যিটো সমানেই ভালেই আছিল, জাষ্ট এজ ফেয়াৰ। এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম, হয়তো আনটো বাট বেছি উপযুক্ত যেন লাগিছিল, বিকজ ইট ৱাজ গ্ৰাজি এণ্ড ৱান্টেড ৱেৰ, আৰু হয়তো এই বাটটো বাছি লোৱাৰ কিছু বিশেষো আছিলে। এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম কি, সেই পথটো বাছি লোৱাৰ কিছু বিশেষ আছে, বা সেই পথটো বাছি লোৱাটো উপযুক্ত বুলি ভাবিছিল, কাৰণ ইট ৱাজ গ্ৰাজি এণ্ড ৱান্টেড ৱেৰ, কাৰণ বাটটো বননি বেছি আছিল, অৰ্থাৎ কি আছিলে, তাত কম মানুহে তাত অহা যোৱা কৰিছিল, বা কম মানুহে সেই বাটটো ব্যৱহাৰ কৰিছিল। Though as for that the passing there had warned them really about the same, কিন্তু আচলতে কি হয়
দুইটা পদ প্ৰায় সমানেই মানে ব্যৱহৃত হৈছিল মানে ব্যৱহাৰ কৰা হৈছিল দুটা সমান দো এজ ফৰ ডেট পাছিং দেয়াৰ হেড ওৱন দেম ৰিয়েলি এবাউট দ্য চেম মানে প্ৰায় সমানেই মানে দুইটা পদ মানে সমানভাৱে ব্যৱহাৰ কৰা হৈছিলে আশা কৰোঁ বুজি পাইছা তাৰ পিছৰ ষ্টেঞ্জাত কি আছে চোৱা এণ্ড বোথ ডেট মৰ্নিং ইকুৱেলি লে আৰু সেই পুৱাতে দুইটা বাট একেধৰণে দেখা গৈছিল বা একেধৰণে আছিলে ইন স্নোৰ ষ্টেপ হেড ট্ৰডেন ব্লেক তাৰমানে পাতবোৰত কোনো মানুহৰ খোজৰ চিন নাছিলে সেই যিবিলাক তাত গা বননি আছিলে সেই ৰাস্তাত সেই পথত মানে কোনো ধৰণৰ মানে মানুহৰ মানে খোজৰ চিন নাছিলে আই কেপ দ্য ফাৰ্ষ্ট ফৰ আনাডাৰ ডে তাৰপিছত তেওঁলোকে ভাবিলে যে প্ৰথম বাৰটো পিছত কোনো দিনৰ কাৰণে থ'ব কোনোবা এটা দিনত ল'ব yet knowing how way leads on to way কিন্তু তেওঁ জানিছিল যে এটা বাটে আনটো এটা বাটলৈ লৈ যায় বুলি I doubted if I should ever come back সেয়ে তেওঁ মানে সন্দেহ কৰিছিল যে তেওঁ পুনৰ সেই ঠাইলৈ উভতি আহিব পাৰিমনে বা নোৱাৰিব বুলি আশা কৰোঁ বুজি পাইছা তাৰপিছৰ আৰু শেষৰ ষ্টেঞ্জাটো চোৱা কি আছে I shall be telling this with a sigh আৰু সেই কথাটো মানে ভৱিষ্যতে তেওঁ এটা দীঘল মানে উশাহ লৈ তেওঁ ক'ব যে somewhere ages hence মানে বহু বছৰৰ পিছত কোনোবা এটা সময়ত মানে তেখেতে এই কথাটো ক'ব যে কি কথা ক'ব two roads diverge in a wood যে দুটা ৰাস্তা পৃথক হৈ আছিল এটা হাবিত বা জংঘলত এণ্ড আৰু মই মানে ইয়াতে কবি বুজোৱা হৈছে I took the one less traveled by আৰু কবিয়ে সেই বাটটোত মানে বাছি লৈছিলোঁ যিটো বাটত মানে কম মানুহ গৈছিল and that has made all the difference আৰু সেই যিটো মানে পথ তেওঁ বাছি লৈছিল বা তেওঁৰ যি সিদ্ধান্ত আছিলে সেই সিদ্ধান্তটোৱে মানে তেওঁৰ জীৱনত মানে ডাঙৰ এটা পাৰ্থক্য আনিছিল ৰবাৰ্ট ফ্ৰষ্ট আশা কৰোঁ তোমালোকে এই কবিতাটো বুজি পাইছা কবিতাটো এটা খুব ধুনীয়া কবিতা হয় কবিতাটো মানে আচলতে কি ক'ব বিচাৰিছে ইয়াতে কবিতাটো মানে মানুহৰ মানে যিটো জীৱনৰ মানে যিটো কিছুমান সিদ্ধান্ত বা কিছুমান সিদ্ধান্ত মানে লোৱাৰ সময়ত খুব গুৰুত্ব মানে প্ৰদান কৰা হৈছে বা গুৰুত্বৰ বিষয়ে কোৱা হৈছে আৰু যি সিদ্ধান্ত মানে জীৱনত আমি লওঁ সেই সিদ্ধান্তই মানে আমাৰ ভৱিষ্যত গঢ় দিয়ে কেতিয়াবা আমাৰ মানে জীৱনত এনেকুৱা এটা সময় আহে যে আমাৰ সন্মুখত মানে দুটা পথ আছে মানে দুটা অপৰচুনিটি আছে যিটো পথত যাব সেই হিচাপে আমাৰ জীৱনটো গঢ় দিব সেই ওপৰত মানে গুৰুত্ব প্ৰদান কৰি কবিতাটো লিখা হৈছে আশা কৰোঁ তোমালোকে বুজি পাইছা ইমানে আছিলে আজিৰ ভিডিঅ' নমস্কাৰ ধন্যবাদ